হেল্ল' হাউৰি আপোনালোকে চাই আছে ইটো বহুত 7 মই আপোনালোকৰ বন্ধু দেৱজিৎ ভৰালী বহু বছৰৰ অন্তত আপোনালোকৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে ক্ষমা কৰিব যে মোৰ 5,000 ওপৰৰ বন্ধুৱে মোক বহুদিন লগ নেপালে, তেওঁলোকক মই সহায় কৰিব নোৱাৰিলোঁ, কিন্তু আকৌ কথা দিছোঁ আপোনালোকক সহায় কৰিম। শৈক্ষিক দিশৰ ক্ষেত্ৰতে হওক, চাকৰি সংক্ৰান্ত যিকোনো খবৰৰ ক্ষেত্ৰত মোৰ লগত আপোনালোকে সংপৃক্ত হওক। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো নতুনসকলে ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি লওক। মোৰ ভিডিঅ'খিনি চাব মই কেনেকৈ ভিডিঅ' দিওঁ। আজিৰ ভিডিঅ'টো হৈছে প্ৰথমতে এটা চৰকাৰী বিশেষ বাৰ্তা BLOসকলৰ কাৰণে। BLOসকলে কেনেকৈ মেপ ইলেক্টৰ কৰিব তেওঁলোকে বহুতে হয়তো বুজি পোৱা নাই। তেওঁলোকে প্ৰথমতে BLO এপটো নিজৰ BLO এপটো খুলি লওক আৰু তেওঁলোকৰ পৰাই আৰম্ভ কৰিম আকৌ পুনৰ। এইবাৰ আপোনালোকৰ ভিডিঅ'খিনি নতুনকৈ যিসকল চাকৰিত জইন কৰিছে, যিকোনো বিভাগত 3rd গ্ৰেড 4th গ্ৰেড সকলো মই বিভাগৰ জইনিং লেটাৰৰ পৰা আৰম্ভ কৰি সকলো দিবলৈ চেষ্টা কৰিম। আপোনালোকে কমেণ্টত ক'ব এইখনেই লাগে বুলি, মই তাকে ভিডিঅ' আকাৰে আপোনালোকক বনাই পেলাই দেখুৱাই দিম কেনেকৈ সেইখিনি কাম কৰে বা কেনেকৈ ফিটনেছ চাৰ্টিফিকেট উলিয়াই, জইনিং লেটাৰ উলিয়াই, সকলোখিনি আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম। কিন্তু এইটো ভিডিঅ' আৰম্ভ কৰিম BLOখিনিৰ পৰা। মেপ ইলেক্টৰ কেনেকৈ হয়, মেপ ইলেক্টৰ কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে যাব লাগিব BLO এপটোত, আৰু BLO এপটোত গৈ পেলাই আপোনালোকে শেষৰ ফালে পাব, আপোনালোকক মই দেখাই আছোঁ, ইয়াত স্ক্ৰীণত দেখাই আছোঁ, আপোনালোকে চাই থাকক। শেষৰ ফালে আপোনালোকে স্ক্ৰল কৰিলে দেখিব মেপিং অফ ইলেক্টৰ উইথ প্ৰিভিয়াছ SIR। ইয়াত আপোনালোকে গৈ পেলাই ক্লিক কৰিব লাগিব। আপোনালোকে দেখিছেনে মেপিং অফ ইলেক্টৰ উইথ প্ৰিভিয়াছ SIR। ইয়াত যেতিয়া আপুনি ক্লিক কৰিব এনেকৈ আহিব। এই ইণ্টাৰফেচখন আপোনালোকে আহিলে মেপ ইলেক্টৰ উইথ প্ৰিভিয়াছ SIR, মানে আপুনি আগৰ সেইখনৰ লগত আমি যিকোনো এজন তেনেকৈ ক্লিক কৰি দিলে এনেকৈ ওলাব। মই এজন ধৰি ল'লোঁ অনু শইকীয়া, তেখেতৰ মেপ ইলেক্টৰ বুলি দেখিছেনে, এইটো বগা হৈ আছে, তলত নীলা হৈ আছে। এই মেপ ইলেক্টৰ ঠাইটুকুৰাত আপুনি যদি ভেৰিফাই দেখুৱাই আছে একো কৰিব নালাগে, কিন্তু মেপ ইলেক্টৰ যদি হৈ আছে আপুনি মেপ ইলেক্টৰত ক্লিক কৰিব লাগিব। মেপ ইলেক্টৰত ক্লিক কৰাৰ পাছত এনেকৈ আহিব লাষ্ট SIR ষ্টেট। আপুনিতো আছামৰে হ'ব, মই অসমৰ ক্ষেত্ৰতে কৈছোঁ, আছাম দিলে সেইটোতো অট'মেটিক থাকিব। তাৰপিছত লাষ্ট SIR একাউণ্ট AC নাও, মানে আপোনাৰ আপুনি কোনটো সমষ্টিত ভোট দিছিলে 2005 চনত। 2005 চনৰ আপোনাৰ ভোটাৰ লিষ্টখন আপোনাৰ হাতত আছে যিহেতু, তাত আপোনালোকে সেই মানুহজন কোনটো সমষ্টিত আছিল, যিহেতু সমষ্টি চেঞ্জ হ'ব পাৰে, সেই 2005 চনত যদি মানুহজন ধৰি লোৱা হ'ল কোনো এটা সমষ্টিত আছিল, তেতিয়াহ'লে নতুন সমষ্টিলৈ তেখেতক আনিব লাগিব। যিহেতু নতুন সমষ্টিত 2026 চনত তেখেতে ভোট ক'ত দিব বা আপোনালোকে 26 নতুন যিখন ভোটাৰ তালিকা আহিছে সেইখনৰ মতে। সেইকাৰণে আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, লাষ্ট SIR AC তেওঁক 2005 চনত তেওঁ কোনটো সমষ্টিত ভোট দিছিলে তাত আপোনালোকে সেই চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰিলে আপুনি দাঁতিতে থকা এটা আপোনালোকে দেখিছে চাগে, দাঁতিত এনেকৈ ক্লিক কৰি দিলে এনেকৈ ওলাব। ইয়াতে ধৰি ল'লোঁ মই কোনোবা এখন এনেই ধৰি লৈছোঁ, এইটো সমষ্টিটোৰ নাম ধৰি লৈছোঁ মই ডিফুত মই ক্লিক কৰি দিলোঁ। তেওঁ যিমান আগতে 2005 চনত ডিফুত ভোট দিছিলে, তেতিয়াহ'লে ডিফুত কিমান মানে পাৰ্ট নং আছে, কোনখিনি চেণ্টাৰ আছে, লাষ্ট SIR পাৰ্ট নং এই তললৈ দেখিছেনে, তাতে আপুনি ক্লিক কৰি দিলে তাত যিমানখিনি চেণ্টাৰ আছিলে তাত আহি যাব। সেই মানুহজনে কোনটো চেণ্টাৰত ভোট দিছিলে, তেতিয়াহ'লে সেই চেণ্টাৰটো আহি যাব, সেইটো আপুনি ক্লিক কৰি ল'ব লাগিব। ক্লিক কৰাৰ পাছত আপুনি ধৰি লোৱা হ'ল তেখেত যিমান লাহিং গভ এমিট দিলে, ধৰি ল'লোঁ, সেই তাতে আপুনি ক্লিক কৰিলে তাৰ তললৈ আপোনালোকে এতিয়া স্ক্ৰল কৰিলে মানুহজনৰ চিৰিয়েল নম্বৰটো পাব। সেই যেতিয়া লাহিঙত দিছিলে তাৰপিছত সেই পাৰ্টৰ তেওঁ এটা চিৰিয়েল নাম্বাৰ আছিল, 2005 চনৰ ভোটাৰ লিষ্টখনতে সেই চিৰিয়েল নাম্বাৰটো আছে। সেই চিৰিয়েল নাম্বাৰটো তাত যদি আপুনি 15 বা 13 আছিলে, যিমান 13টো যদি বহুৱাই দিয়ে, তেতিয়াই আপোনাৰ কামখিনি একেবাৰে ক্লিয়াৰ হৈ যাব। সেইখিনিলৈকে আপোনালোকে কৰিলে মেপ হৈ যাব, আৰু লগালগ সেই যিজন মানুহ মেপ ইলেক্টৰ বুলি আছিল সেইখিনি কি হ'ব, অকণমান ব্লু কালাৰ এটা হৈ যাব। আপোনাৰ কাম সিমানখিনি। সেইকাৰণে আপোনালোকে যদি এনেধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে, চৰকাৰী ৰিলেটেড যিকোনো ভিডিঅ', আপোনালোকৰ কিবা ইনফৰ্মেশ্যন আহিছে, কিবা যদি নটিচ আহিছে, শিক্ষা বিভাগৰ হওক বা 3rd গ্ৰেডৰ 4th গ্ৰেডৰ যিখিনি চৰকাৰী নটিচ আহিছে, মই এই চেনেলটোত পুনৰবাৰ সক্ৰিয় হ'ব বিচাৰিছোঁ। আপোনালোকক মই সদায় ভিডিঅ' দি থাকিম। সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে জানে মই কেনেকুৱা ভিডিঅ' বনাওঁ।